আমাৰ অসমীয়া জাতিৰ সাৰ্থক হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ ডাঙৰীয়াই এনেকুৱা নাছিল যে বিজেপি দলটো এটা বটলা পাৰ্টি। আজি তেওঁলোকে নলবাৰীত চূড়ান্ত বটলামি প্ৰকাশ কৰি দিলে। অসমৰ সব মানুহে যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মানে একেবাৰে শুব পৰা নাই ন্যায় বিচাৰি, যি সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মানুহে খোৱা বোৱা ভালকৈ কৰিব পৰা নাই, যি সময়ত অসমৰ মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে একো কাম কৰিব পৰা নাই, সেই সময়ত বিজেপি দলে আজি নলবাৰীত যিটো বটলামি কৰিলে সেইটো অসমৰ ইতিহাসৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ ডাঙৰ এটা কৌতুক আৰু জুবিন গাৰ্গৰ প্ৰতি এটা চূড়ান্ত অপমান। যি চৰকাৰৰ হাতত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে, সেই চৰকাৰ চলোৱা ৰাজনৈতিক দলটোৰ সভাপতি আৰু মন্ত্ৰীসকলে আজি জুবিন গাৰ্গক ন্যায় দিব লাগে বুলি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে, ওলাই আহিছে। যিটো ডিপাৰ্টমেণ্টে ছিংগাপুৰত গৈ নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতিছিলে, সেই ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰীজনে যোনে পাতিছিলে প্ৰবীত্ৰ মাৰ্ঘেৰিটা, আপোনালোকে জানে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী প্ৰেজেন্স নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইন ছিংগাপুৰ এই বুলি তেওঁলোকে এডভাৰটাইজ কৰিছিলে যে আমাৰ বহিৰ পৰিক্ৰমা ডিপাৰ্টমেণ্টে আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে আৰু নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ লৈ গৈছে আমাৰ মৰমৰ জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক তেওঁলোকে ষ্টেট গেষ্টটো কৰা নাই, নেশ্যনেল গেষ্টটো কৰা নাই আৰু নিৰাপত্তাও প্ৰদান কৰা নাই, আৰু তেওঁলোকে জুবিন গাৰ্গক তাত মাৰিছে, নিৰাপত্তা প্ৰদান নকৰি মাৰিছে। মাৰি এতিয়া সেই নিৰাপত্তা প্ৰদান নকৰি যে মাৰিলে, সেই নিৰাপত্তা প্ৰদান নকৰা ডিপাৰ্টমেণ্টটোৰ মন্ত্ৰী প্ৰবীত্ৰ মাৰ্ঘেৰিটা তেওঁ আহি এতিয়া আন্দোলন কৰিছে যে জুবিন গাৰ্গৰ ন্যায় লাগে। মইতো ভাবোঁ যে জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলনৰ এটা প্ৰধান দাবী হ'ব লাগে যে প্ৰবীত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰবীত্ৰ মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া, কাৰণ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল আৰু সেই এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এজন হ'ল অসমৰ ৰাজ্যিক মন্ত্ৰী প্ৰবীত্ৰ মাৰ্ঘেৰিটা। সেই প্ৰবীত্ৰ মাৰ্ঘেৰিটাই আজি যেতিয়া নলবাৰীত ৰাখি ন্যায় দিব লাগে বুলি প্ৰতিবাদ কৰিছে ডাবুল ইঞ্জিনৰ চৰকাৰ, কেন্দ্ৰতো বিজেপি ৰাজ্যতো বিজেপি, তাৰ পাছত মানুহৰ বুজিবলৈ বাকী নাই যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ ন্যায় কেতিয়াও প্ৰদান নকৰে, ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায় কেতিয়াও প্ৰদান নকৰে। এওঁলোকৰ কাৰণে 2026 ৰাজনীতিৰ হাথিয়াৰ হৈ পৰিল জুবিন গাৰ্গ। এওঁলোকৰ কাৰণে জুবিন গাৰ্গৰ ন্যায়, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ধাৰটো গুৰুত্বপূৰ্ণ নহয়, এওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰা আৰু 26ৰ নিৰ্বাচনত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোক ৰাজনৈতিক ৰূপ দিব পাৰি তাৰ চিন্তা কৰাটোৱে তেওঁলোকৰ বিজেপি দলৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কাম।